হেল্থ ডে পাতোঁ মানে কিহৰ কাৰণে কাৰণ মানুহে আমাৰ সৰু সৰু কিছুমান আমি আমাৰ হেবিট মানে যাক আমি কি কওঁ হেবিট বুলি ক'লে অভ্যাস সৰু সৰু অভ্যাসৰ দ্বাৰা আমি বহুতখিনি বেমাৰ বা আমি সুস্থ হৈ থাকিব পাৰোঁ এটা নাম্বাৰ 1 সেইটো হৈছে দিনাখন আমাৰ পেকেট জাতীয় বস্তু যোনবোৰ পেকেট থাকে ন আপোনালোকে নিমকি বা যোনবিলাক বহুত তেলত ভাজা হয় সেইবোৰ যিমান পাৰে কমাই খাব আৰু যিমান পাৰে আপোনালোকে বনোৱা ধৰক ওটছ খালে বা আপোনালোকে এই সাবুদানা বা ধৰক আগত যে গম ধান পাইছিলে সেইবোৰ আজিকালি পেকেটত পায় তো সেইবোৰ বস্তু আপোনালোকে খাব পাৰে যোনটো বনায় চুজি সেইবোৰ য'ত মানে ইমান ধৰক প্ৰচেছ ফুড নহয় কিন্তু বহুত ভাজা ভুজা কৰি মানে পেকেটত ভৰাই আৰু কিমান দিনৰ কাৰণে দোকানত পৰি থাকে তো আপোনালোকে সৰু সৰু বাচ্চাবিলাকক চিপছ এইবিলাকৰ পৰা যিমান পাৰে দূৰত ৰাখিব ট্ৰাই কৰিব সদায়তো নাখায় বাৰু বাট মানে অকণমান কিয় কাৰণ সেইবিলাকৰ পৰা আমাৰ নাম্বাৰ 1 স্কিন বেয়া হ'ব আপোনালোকৰ প্ৰেছাৰ চুগাৰৰ প্ৰব্লেম এইবোৰৰ পৰাই হয় আৰু কি খাব লাগে আমি প্ৰত্যেক সাজ আমাৰ কাহিটো কেনেকুৱা হয় আমি সদায় কি কৰোঁ বগাটো বেছি থাকে মানে ভাতটো বেছি আৰু আমাৰ যোনবিলাক আঞ্জা পাচলি বহুত কম থাকে বাট আমাৰ সদায় ৰামধেনু হ'ব লাগে আমাৰ খাদ্যটো ভাত মানে আপুনি যেতিয়া ডিভাইড কৰিব 4টা ভাগত এটা ভাগ আমাৰ ভাত বাকী বেলেগ বেলেগ আঞ্জা এটা চালাড প্ৰত্যেক সাজত এড কৰিব চালাড তিয়ঁহ বিলাহী কেঁচা বস্তু ভালকৈ আপোনালোকে নিমখৰ পানীত তিয়াই থ'ব অকণমান দেৰি তাত যাতে বীজাণুখিনি মৰি যায় তাৰপিছত সেইখিনি কাটি আপোনালোকে সকলোৱে খাব সেইটো হৈ গ'ল দুপৰীয়াৰ সাজটো তেনেকৈ ৰাতিপুৱা উঠিয়ে কি কৰিব পানী এতিয়া পানী আমি কি কৰোঁ ডাইৰেক্ট ইফালে খোজকাঢ়িছোঁ ডাইৰেক্ট খাই দিলোঁ গুট কৰি কেনে নহয় আমাৰ গেছৰ যে প্ৰব্লেম হৈ থাকে আমি পানী খোৱাৰ নিয়মৰ দ্বাৰাও ভাল কৰিব পাৰোঁ কেনেকৈ অকণমান পানী চিপকৈ খাব লাগে আৰু সদায় কুলু কৰি এনেকৈ আমাৰ মুখত এটা যোনটো লালতি হয় ন সেইটো আমাৰ গাৰ কাৰণে বহুত মানে ভাল আমাৰ পেটৰ কাৰণে ভাল তো আপোনালোকে ৰাতিপুৱা ব্ৰাছ নকৰাৰ আগত সেই লালুটিটো খোৱাটো বহুত দৰকাৰ যদি আমিতো খাব নোৱাৰোঁ ন কেনেকৈ তো কি কৰিব কুহুমীয়া গৰম পানী ল'ব ঠাণ্ডা পানী হ'লেও কথা নাই সেইটো লৈ মুখত কুলু কৰি খালে আকৌ কুলু কৰিলে খালে সেনেকৈ মানে সদায় আপুনি যিমান বাৰে পানী খাওক বহি ল'ব ধুনীয়াকৈ তাৰপিছত চিপকৈ অকণমানকৈ খাব এনেকুৱা নহয় যে গুটকৈ খালোঁ তো এইবিলাক সৰু নিয়ম তাৰপিছত আহিলোঁ আমি আমাৰ শোৱা টোপনি তো আপোনালোকৰ টোপনিটো বহুত দৰকাৰ এটলিষ্ট আপোনালোকৰ মানে কি 6 ঘণ্টা আমি শুবই লাগে এটা নৰ্মেল মানুহ তো আপোনালোকৰ এতিয়া আমাৰ ডেকা চামবোৰে কি কৰে আমাৰ মোবাইল চুই থাকোঁতে বা বহুত সময় আমাৰ ৰৈ যায় ন তেনেকুৱা তো আমি কি কৰিব লাগে আমাৰ 10টা বজাৰ পৰা আমাৰ যোনটো 2টা বজালৈ আমাৰ টোপনি সেই সময়খিনি মানে আমাৰ বহুত দৰকাৰ মানে সেই সময়খিনিত আমাৰ গাই মানে কি হিল কৰে এতিয়া আমাৰ বেমাৰবোৰ কেনেকৈ হয় আমি বেমাৰবোৰ আমাৰ গাত নিজৰ শক্তি থাকে সেই বেমাৰৰ লগত মানে ফাইট কৰিবৰ কাৰণে হয়নে কিন্তু আমাৰ খাদ্য আমাৰ খোৱা লোৱা আমাৰ দৈনিক জীৱনৰ বস্তুৰ ওপৰত ডিপেণ্ড হৈ গৈছোঁ প্ৰত্যেক দিনাখনে আমি ঔষধ খাব লাগে কিন্তু এতিয়া আমি কেনেকৈ আমি নিজক এতিয়া যাৰ বেমাৰ হৈ গ'ল সেইটোতো আমি ভাল কৰিব নোৱাৰোঁ লাহে হ'ব কিন্তু যাৰ আমি এতিয়া সুস্থ হৈ আছোঁ আমি এতিয়াৰ পৰা আমাৰ মাজত সেইটো এটা এৱাৰনেছ দিব পাৰোঁ যে আমাৰ ধৰক মেণ্টেলিও আমাৰ গোটেই ফিজিকেল সকলো একেলগে মানে এক হয় মানে এইবোৰ তো গম পালে পানী খোৱাটো কেনেকৈ খাব লাগিব চিপকৈ খাব টোপনি এটলিষ্ট 6 ঘণ্টা খাব ফাষ্ট ফুড পেকেটৰ বস্তু যিমান পাৰে এভইড কৰিব বনোৱা বস্তু খাব আৰু চালাড প্ৰত্যেক সাজত এটা চালাড এড কৰিব সেইখিনিয়ে বস্তু হ'ব বহুত বেছি ক'লোঁ